নমস্কাৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি অনুশীলনী 6.7ৰ আমি সমাধান কৰি দিবলৈ আগবাঢ়িছোঁ। ইয়াত লিখা আছে সলভ দ্য ফ্লোয়িং পাজলছ, অৰ্থাৎ তলৰ পঢ়িলেখাসমূহ সমাধান কৰা। আমাক দুটা পঢ়িলেখা দিয়া আছে। ইয়াত তোমালোকে চোৱা প্ৰশ্নবোধক চিনৰ ঠাইত আমি কি বহুৱাব লাগিব ইয়াত চাব লাগিব। আমি যদি চাওঁ এইটো এটা হৈছে ৰেক্টেংগল, হালধীয়া বৰণ কৰা বা ৰং দিয়া এইটো এটা হৈছে ৰেক্টেংগল। ইয়াৰ ব্ৰেড হৈছে 3 সেণ্টিমিটাৰ আৰু লেংথ কিমান হ'লে তাৰ এৰিয়া কিমান দিয়া আছে আমাৰ 36 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ ব্ৰেড 3 আৰু লেংথ কিমান হ'লে তাৰ এৰিয়া 36 স্কুৱেৰ চেণ্টিমিটাৰ হ'ব। এৰিয়া মিনছ ইয়াৰ এই ভিতৰ ঠাইখিনি কিমান 36 স্কুৱেৰ চেণ্টিমিটাৰ বুলি কৈছে। গতিকে লেংথ কিমান হ'ব লাগিব প্ৰশ্নটো চিনিছে, অৰ্থাৎ আমি জানো যে এৰিয়া অফ এ ৰেক্টেংগল মানে কি আছে লেংথ ইনটু ব্ৰেড। গতিকে ব্ৰেড 3 আৰু লেংথ কিমান হ'ব লাগিব 12 চেণ্টিমিটাৰ যদি হয় 12 চেণ্টিমিটাৰ যদি হয় তেতিয়া 3 বাৰং 36 36 স্কুৱেৰ চেণ্টিমিটাৰ হ'ব। নেক্সট আমি এই চিত্ৰটো যদি চাওঁ ইয়াৰ এৰিয়া উলিয়াব দিছে। ইয়াত মাজত স্কুৱেৰ কুৱেশ্যন মাৰ্ক দিয়া আছে স্কুৱেৰ চেণ্টিমিটাৰ মানে কি এই ৰেক্টেংগলটো এৰিয়া উলিয়াব লাগিব। ইয়াত যদি আমি চাওঁ ইয়াৰ পৰা ইয়ালৈ ব্ৰেডটো আমাক 4 চেণ্টিমিটাৰ দিয়া আছে আৰু লেংথটো ইয়াৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 4 চেণ্টিমিটাৰ, আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 3 চেণ্টিমিটাৰ, কাৰণ ইয়াৰ পৰা ইয়ালৈ 3 চেণ্টিমিটাৰ হ'লে এডোখৰ 3 টোটেল কিমান হ'ব ইয়াৰ পৰা 4 + 3 টোটেল 7 চেণ্টিমিটাৰ, অৰ্থাৎ ব্ৰেড 4 আৰু লেংথ 7। গতিকে 4 × 7 = 28 28 স্কুৱেৰ চেণ্টিমিটাৰ হ'ব ইয়াৰ এৰিয়াটো। নেক্সট যদি আমি এইটো চিত্ৰলৈ চাওঁ ইয়াত আমাৰ এইটো হৈছে লেংথ কিমান 7 চেণ্টিমিটাৰ। এইটো ব্ৰেডটো আমি কেনেকৈ উলিয়াম এতিয়া আমি যদি চাওঁ ইয়াৰ পৰা এইডোখৰ পৰা এডোখৰলৈ যদি 12 চেণ্টিমিটাৰ হয় তেনেহ'লে এইডোখৰ পৰা এডোখৰলৈ 12, তাৰে এইডোখৰ পৰা এডোখৰলৈ 6 বাদ দিব লাগিব। 12ৰ পৰা 6 বাদ গ'লে বাকী এইডোখৰ পৰা এডোখৰলৈ কিমান থাকিলে 6 চেণ্টিমিটাৰ থাকিলে। গতিকে আমি ব্ৰেড কিমান পালোঁ 6 চেণ্টিমিটাৰ পালোঁ আৰু লেংথ 7 চেণ্টিমিটাৰ। গতিকে 7 × 6 = কিমান 42 স্কুৱেৰ চেণ্টিমিটাৰ। গতিকে আমি পাজলটো কুৱেশ্যনৰ ঠাইত কি হ'ব আমি বহুৱাই দিলোঁ। আমি 2 নম্বৰ কুৱেশ্যনটো চাইছোঁ। দ্য ফ্লোয়িং ফিগাৰ ইজ শ্ব'য়িং ৰিতুছ ভেজিটেবল গাৰ্ডেন হুইচ ইজ ইন ৰেক্টেংগুলাৰ শেপ। ৰিতু ইউজ হাৰ লেণ্ড to grow different vegetables as shown in the figure. Some of the measurements are given. অৰ্থাৎ ঋতু নামৰ মানুহজনৰ ইয়াত আয়তাকৃতি এখন শাক পাচলিৰ বাগিচা ইয়াত চিত্ৰত দেখুওৱা হৈছে। এই ঋতুৱে বাগিচাখনত এই চিত্ৰত দেখুওৱাৰ দৰে বিভিন্ন শাক পাচলি খেতি কৰিছে। ইয়াত পটেটো কৰিছে, এইখিনি ঠাইত ইয়াত কবি কৰিছে, ইয়াত ৰেডিছ মূলা কৰিছে, ইয়াত কেৰট গাজৰ কৰিছে, ইয়াত টমেটো কৰিছে, আলু, ইয়াত ব্ৰিঞ্জেল বেঙেনা কৰিছে। গতিকে উইথ দ্য হেল্প অফ দ্য গিভেন মেজাৰমেণ্ট ফাইণ্ড দ্য মিছিং মেজাৰমেণ্ট। অৰ্থাৎ ইয়াত যিখিনি যে প্ৰশ্নবোধক চিন দিয়া আছে বা খালী ঠাই দিয়া আছে সেই খালী ঠাইত কি বহিব তাত কিমান বহিব এইখিনি আমাক উলিয়াব দিছে। আমি ইয়াৰ পৰা ইয়ালৈ যদি চাওঁ কিমান মিটাৰ আছে 18 মিটাৰ দিয়া আছে। আকৌ আমি যদি চাওঁ ইয়াৰ পৰা ইয়ালৈ কিমান এইটো এটা ৰেক্টেংগুলাৰ আকৃতি ইয়াত কেবিজ কৰিছে। ইয়াত এইডোখৰ 11 মিটাৰ হ'ব, এইটো কিমান হ'ব আমি এতিয়া আমি নকৰোঁ। নেক্সট এইটো যদি চাওঁ এইটো ৰেডিছ এইটো 6 হ'ব, এইটো 6 হ'ব আৰু এইটো আমি অনুমান কৰি বহুৱাব লাগিব।
নেক্সট আমি যদি আকৌ চাওঁ কেৰটত কিমান দি আছে এইটো কেৰট এই ঠাইডোখৰত কৰিছে এইটো কিমান এইটো লেংথ এইটো ব্ৰেথ 8 মিটাৰ ইনটু 4 মিটাৰ মানে এইটো ৰেক্টেংগুল নহয় জানো ৰেক্টেংগুল এৰিয়া লেংথ এইটো ব্ৰেথ গতিকে লেংথ 8 ব্ৰেথ 4 8 4 গুণ 32 ইয়াত 32 হ'ব 32 স্কুৱেৰ মিটাৰ 32 স্কুৱেৰ মিটাৰ হ'ব ইয়াৰ এৰিয়া কেৰট কৰা ঠাইডোখৰ তাৰপিছত যদি চাওঁ আমাৰ ব্ৰিঞ্জেল ইয়াত 9 মিটাৰ ইনটু এৰিয়া 54 স্কুৱেৰ মিটাৰ আছে অৰ্থাৎ 9 লগত কিমান পূৰণ কৰিব লাগিব 6 মিটাৰ 9 লগত যদি 6 পূৰণ কৰা যায় কিমান হ'ব 9 6 54 স্কুৱেৰ মিটাৰ ব্ৰিঞ্জেল কৰা ঠাইডোখৰ এৰিয়া তোমালোকে যদি চোৱা এইটো এটা কেবিজ কৰা ঠাইডোখৰ ৰেক্টেংগুলাৰ আকৃতি আকৌ ৰেডিছ কৰা ঠাইডোখৰ ৰেক্টেংগুলাৰ আকৃতি ইয়াৰ পৰা এলে কিমান হ'ব 11 মিটাৰ হ'ব আমি ব্ৰেডটো পাছত বহাম ইয়াৰ পৰা এলে এইটো ৰেডিছ কৰা ঠাইডোখৰ ৰেক্টেংগুলাৰ আকৃতি ইয়াৰ পৰা এলে 6 হ'ব এইটো ব্ৰেড হ'ব ব্ৰেডটো কিমান আমি নাজানো এইটো আমি পিছত বহাম গতিকে ইয়াৰ পৰা এলে 11 আৰু ইয়াৰ পৰা এলে 6 টোটেল কিমান হ'ব 17 মিটাৰ ইয়াৰ পৰা এলে গতিকে ইয়াৰ পৰা এলে যদি 17 মিটাৰ হয় তেনেহলে তাৰ অপোজিট সাইডটো কিমান হ'ব 17 মিটাৰ হ'ব আৰু 17 মিটাৰৰ ইয়াৰ পৰা এলে 9 গলে বাকি এডখৰ কিমান থাকিব 8 মিটাৰ থাকিব গতিকে আমাৰ 12 ইনটু 8 মিটাৰ 12 ইনটু 8 মিটাৰ 12 আৰু 8 পূৰণ কৰিলে কিমান হ'ব আমাৰ 8 বাৰং 96 স্কোৱাৰ মিটাৰ হ'ব ইয়াৰ পটেটো কৰা ঠাইডোখৰ এৰিয়া গতিকে ইয়াৰ পৰা এলে 12 হলে 18 পৰা যদি 12 যায় বাকি এডখৰ কিমান হ'ব 6 গতিকে আমি এটা কেবিজ কৰা ঠাইডোখৰ উলিয়াম ইয়াৰ পৰা এলে কিমান আছে 6 আকৌ ইয়াৰ পৰা এলে 11 গতিকে লেংথ 11 দিয়া আছে গতিকে 6 হ'ব আমাৰ ব্ৰেড কেনেকৈ 6 হ'ল বুলি গম পাবা তোমালোকে ইয়াৰ পৰা এলে টোটেল আছিলে 18 তাৰে ইয়াৰ পৰা এলে কিমান গ'ল আমাৰ 8 মিটাৰ বা কিমান 12 মিটাৰ এইটো লেংথ হ'বতো লেংথটো 12 হ'ব এইটো ব্ৰেডহে হ'ব ব্ৰেডটো কম হ'ব 8 মিটাৰ গতিকে টোটেল 18 পৰা যদি 12 যায় বাকি থাকিলে কিমান 6 ইয়াৰ পৰা এলে 18 পৰা যদি আমাৰ 12 যায় বাকি থাকিল 6 গতিকে 6টো হ'ব এই ৰেক্টেংগুলটোৰ কাৰণে ব্ৰেড গতিকে 11 ইনটু 6 মিটাৰ গতিকে 6 ঘাং 66 স্কোৱাৰ মিটাৰ হ'ব ইয়াৰ এৰিয়া আমি ইয়াৰ কেবিজ কৰা ঠাইডোখৰ এৰিয়া পাই গ'লো নেক্সট আহিলে আমাৰ ৰেডিছ কৰা ঠাইডোখৰ এৰিয়া আমি যদি চাওঁ ইয়াক এনেধৰণে ইয়াৰ পৰা এলে আমি ব্ৰেড কিমান পালোঁ 6 মিটাৰ তাৰপিছত ইয়াৰ পৰা এলে লেংথ হয় ৰেক্টেংগুলাৰ এইটো 8 মিটাৰ 6 আৰু 8 প্লাছ কৰিলে কিমান হ'ব 14 8 প্লাছ 6 কিমান হ'ব 14 কাৰণ এডখৰ পৰা এডখৰলৈ 6 এডখৰ 8 14 হ'ল কিন্তু ইয়াৰ পৰা টোটেল ইয়াৰ পৰা আহিলে কিমান আছিলে 18 গতিকে 14ৰ লগত কিমান এডখৰ প্লাছ কৰিলে 18 হ'ব কাৰণ এডখৰ 18 হ'লে ইয়াৰ পৰা আহিলেও 18 হ'ব লাগিব কাৰণ এডখৰ 18 হ'লে এডখৰ পৰা এডখৰলৈ 18 হ'ব লাগিব তাৰে এডখৰ পৰা এডখৰলৈ 6 যেহেতু ইয়াত ব্ৰেড 6 আকৌ এডখৰ পৰা এডখৰলৈ 8 যেহেতু ইয়াৰ এইটোৰ কাৰণে লেংথ 8 মিটাৰ হ'ব 6 প্লাছ 8 14 হ'ল 14ৰ লগত আৰু যদি 4 প্লাছ কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব 18 হ'ব অৰ্থাৎ এইফালে এইটো সাইড 18 হ'লে এইটো সাইডো 18 হ'ব লাগিব গতিকে এডখৰ আমি এইটো ৰেডিছ কৰা ঠাইডোখৰ কিমান পালোঁ ব্ৰেড 4 গতিকে ইয়াত কিমান হ'ব 4 মিটাৰ 6 × 24 24 স্কোৱাৰ মিটাৰ হ'ব ইয়াৰ এৰিয়া 24 স্কোৱাৰ SQ
মিটাৰ স্কুৱাৰ মিটাৰ 24 স্কুৱাৰ মিটাৰ গতিকে আমি তাৰ ৰেডিছ কৰা ঠাইডোখৰ কালিও পাই গ'লোঁ এতিয়া আমি টমেটো কৰা ঠাইডোখৰ এৰিয়া উলিয়াম তোমালোকে যদি চোৱা ইয়াৰ পৰা কিমান আছিলে এই ৰেক্টেংগলটোৰ কাৰণে 8 মিটাৰ গতিকে এডোখৰ যদি 8 হয় আমি এডোখৰতে এইটো এটা স্কুৱেৰ বনাই ল'লোঁ এডোখৰ 8 হ'লে ইয়াক যদি আমি এনেধৰণে ভাগ কৰোঁ কেইটা পাব এভাগ দুভাগ তিনিভাগ চাৰিভাগ হ'ব তাৰে এডোখৰ এভাগত 2কে হ'লে তেতিয়া চাৰিভাগত 8 মিটাৰ হ'ব ইয়াৰ পৰা টোটেল গতিকে এডোখৰত কিমান গ'ল 2 বাদ দিলোঁ বাকী এডোখৰ থাকিলে কিমান 6 এডোখৰ 2 বাদ দিলে এডোখৰ কিমান থাকিব 6 আকৌ ইয়াৰ পৰা আহিলে কিমান হ'ব এডোখৰ 9 যিহেতু ইয়াৰ পৰা আহিলে 9 হ'লে 9 মিটাৰ লেংথ গতিকে ইয়াৰ পৰা আহিলে 9 তাৰে এডোখৰ 4 কাৰণ এইটো ব্ৰেড কিমান আছিলে ইয়াৰ কাৰণে 4 বাদ দিলে 9ৰ ইয়াৰ পৰা আহিলে 9ৰ পৰা 4 বাদ দিলে বাকী মান কি থাকিব 5 গতিকে আমাৰ ইয়াৰ পৰা আহিলে 6 এডোখৰ পৰা এডোখৰলে 5 গতিকে টমেটো কৰা ঠাইডোখৰ আমাৰ এৰিয়া কি হ'ব 5 মিটাৰ ইনটু 6 মিটাৰ ইনটু 5 মিটাৰ 6 মিটাৰ ইনটু 5 মিটাৰ ইকুৱেল 6 গুণ 30 স্কুৱাৰ মিটাৰ প্লাছ এই স্কুৱেৰ ইয়াৰ পৰা আহিলে কিমান 2 আৰু ইয়াৰ পৰা আহিলেও 2 হ'ব সমান আমি দেখাত বা বাদ ইভাগে বাদ দিলোঁ আমি ইমান চাব নালাগে ইয়াৰ পৰা আহিলে 2 হ'লে ইয়াৰ পৰা আহিলেও সমানেই ডিষ্টেঞ্চ গতিকে এইটো এটা স্কুৱাৰ হ'ল গতিকে স্কুৱাৰৰ এৰিয়াটো কি আছিলে সাইড ইনটু সাইড গতিকে সাইড এটা সাইডত 2 মিটাৰকৈ আছে 2 ইনটু 2 মিটাৰ ইকুৱেল 30 স্কুৱাৰ মিটাৰ প্লাছ 2 to 4 স্কুৱাৰ মিটাৰ 30 আৰু 4 প্লাছ কৰিলে কিমান হয় 34 স্কুৱাৰ মিটাৰ গতিকে আমাৰ কিমান পালোঁ টমেটো কৰা ঠাইডোখৰ এৰিয়া 34 স্কুৱাৰ মিটাৰ ধন্যবাদ আজিলৈ ইমানে